আপোনালোকে মোক কওকচোন ৰজা ডাঙৰ নে হগা ডাঙৰ? আপোনালোকে ৰজা ডাঙৰ বুলি ক'ব। এইবেলি 2024 চনত গাড়ী এখন ল'ম বুলি ভাবিছোঁ। যদি ভগৱানে লাগ দিয়ে আৰু এতিয়া মই ঘৰলৈ টিভি মটটা নিব লাগিব। এতিয়া গলিয়ে গলিয়ে সোমাব লাগিব ক'ৰবাত। আমাৰ ঘৰত যিটো মটৰ লাগি আছে সেই মটৰটো আমাৰ ঘৰৰ মিটাৰ বক্সৰ পৰা মই কানেকশ্যন কৰিছোঁ। আৰু এতিয়া মোক এটা টেম্পলি মিটাৰ বক্স লাগিব। আপোনালোক ক'ৰ পৰা আহিছে? আমি জামগুৰি পৰা। জামুগুৰিত তেল নোভৰালে নে নেচালে নে? নাই বি এছ চিটো নাই? বিয়চি নাই হোৱা মানে। অঁ, এতিয়া আপোনালোক যায় গ'লৈ? চলংপত ৰাস্তা দেখিছে নেকি? নাপায় কোৱা মজা। নমস্কাৰ, মই যদুমণি। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ। দৰজাখন খুলি বাহিৰলৈ ওলাই আহিলোঁ। বাহ, পোহৰ নোহোৱা নহয় পোহৰ হৈছে, পোহৰ নোহোৱা নহয় পোহৰ হৈছে, কিন্তু কুঁৱলী বহুত। আৰু ৰাতি যোৱা ৰাতি মানে টিপ টিপকৈ বৰষুণ দিছিলে। মই সাৰ পাইছিলোঁ আৰু দিয়ক। আৰু আমাৰ ঘৰৰ চবতকৈ মই সোনকালে শুই উঠিছোঁ। কালি পাপা মা শুই উঠিছিলে, আজি মই উঠিছোঁ। পৰহি মই সোনকালে শুই উঠিছিলোঁ। এতিয়া বাহিৰত লাইট জ্বলি আছে, এইখিনি বন্ধ কৰোঁ। বাহিৰখিনিতো বন্ধ কৰিলোৱে। এতিয়া ব্ৰাছডাল লৈ লৈছোঁ, কলগেটটো অলপ লগাই পিছাৰি পাৰিমগৈ। ভিডিঅ' কোৱালিটি এতিয়া ইমান ভাল নহ'ব, মানে ভিজিবিলিটি নে কি বুলি কয় নাজানো আৰু। কেলৈ ভাল নহয়, কুঁৱলী মানে হৈ আছে আৰু ৰ'দ ওলালে ভিডিঅ' কোৱালিটিটো ভাল ওলায়। এইবোৰতো পানী হৈ গ'ল থক হেৰি। এইটো পুখুৰী অৱস্থা থক পানী ভৰাইছিলোঁ। বা ভালেমান পানী হৈ গ'ল, মজা। আৰু পানী ইয়াত নোসোমোৱাওঁ, যদি আৰু পানী সোমোৱাওঁ নহয় পাপাই মোক গালি পাৰিব। ৰাতিপুৱা এনেকৈ জুই শেক ল'বলৈ পালে আৰু গধূলি পৰত ল'বলৈ পালে বহুত মনটো ভাল লাগে। আজি যোৱা ৰাতি ককা আৰু আইতাক মই সপোনত দেখিছিলোঁ। মানে কি হ'ল, আগতে মই এতিয়া য'ত ৰৈ আছোঁ নহয়, এইটো মানে আমাৰ পুৰণা ভেটি আছিলে। এইখিনিতে আমাৰ ঘৰটো আছিলে। ককা আইতাহঁতে ইয়াতে ঘৰ বনাইছিলে, কিন্তু আমি ৰাস্তা কিনাৰলৈ সেইফালে মানে ওলাই গ'লোঁ। পুখুৰী চুখুৰী পুতি একদম ডাঙৰ পুখুৰীটো খান্দি কৰি। তাৰপিছত কি হ'ল, ৰাতি মানে শুই আছোঁ আমি দেই, ককা আইতাহঁতৰ। মই প্ৰায় ককা আইতাৰ লগতে শুওঁ। আৰু ৰাতি কি হ'ল, এইখিনিতে ভলুকা বাঁহ এজোপা আছে। ভলুকা বাঁহ এজোপাৰ ফালৰ পৰা বোলে ভূত আহে নেকি। আমি বোলে বাহিৰলৈ ওলাব নোৱাৰি, ভিতৰলৈ আহে ভূতে খেদি। তাৰপিছত ককা আইতা আমি শুই আছোঁ, আৰু কোনোবা এজনী মানুহ তো ককা বোলে ৰাতি পেচাব কৰিব লাগিলে। মই নতুন ঘৰত ককা আইতাক এদিনো সপোনত দেখাই নাই। এই পুৰণাহঁতে দেখি থাকোঁ। মই এতিয়ালৈকে 3-4বাৰমান হ'ল ককা আইতাহঁতক দেখা। তাৰপিছত ককা বোলে বিচনাৰ পৰা উঠি আহিছে আৰু মানে পেচাব কৰিলে, সেই পেচাবৰ মূতৰ চৰিয়াটো মানে খিৰিকী ফালে মানে পেলাই দিব। তাৰপিছত মই ককাক ক'লোঁ যে ককা এফালৰ পৰা ভূত সোমাই আহিছে, মই কি কৰোঁ? দৰ্জা মাৰি থ'লেও মানে দৰ্জা খোল খাই যায় নিজে। তাৰপিছত ককাই কৈছে যে কি, তই বুটি পেলানি সেই দৰ্জাখনৰ ওচৰত ছিটিয়াই দে, তেতিয়া ভূত পাৰ হৈ নাহে। কিন্তু মুতিব বিচাৰিছোঁ, মুতিব নালাগে। আৰু এতিয়া অলপ সময় আগতে পাপাই কৈছে যে আজি বোলে বুঢ়া বুঢ়ী শালক বোলে দেখিছিলোঁ, মানে বাপেক মাকৰ কথা কৈছে আৰু। সেই আমাৰ ভেটিনিতে তিতাম বুলি কয় মানুহ এজন আছে। গাঁৱৰ মানুহে যদি মোৰ এই ভিডিঅ'টো চাই আছে গম পাব। তাতে বোলে সেই বাঁহ এজোপা ওচৰতে বোলে ঘৰ বনাই আছে। মই এদিন দেখিলোঁ ককা আইতাক, আইতা এফালে ৰৈ আছে, ককা বোলে ভিতৰত সোমাই আছে গাঁতত। মই আকৌ ইয়াত ঘৰত থকা দেখিছোঁ, পপাই দেখিছে তাত। আৰু পপা বোলে আজি প্ৰথম সপোন দেখিছে ককা আইতাক। এই ভিডিঅ'টোৰ দ্বাৰা মই এটা কথাই কওঁ, মোৰ আপোনালোকক কান্দি দেখুৱাবলৈ কোনো চখ লগা নাই যে মই কান্দি দেখুৱাম। মোৰ চেনেলত যে ছাবস্ক্ৰাইবাৰ হ'ব, ভিউ বাঢ়িব, লাইক কমেণ্ট পাম, মই এইবুলি আপোনালোকক কান্দি দেখুওৱা নাই। এইবাবে কান্দিছোঁ, এইবাবে দুখ লাগিছে। মানুহ যেতিয়া ঘৰত থাকে নহয়, যোনেই নহওক। এতিয়া মই ডাঙৰ হ'লোঁ, পাপা মা ঘৰত আছে নহয়, কিবা বুজা নিচিনা হৈ আছে।
বোজা এটা নিচিনা হৈ থাকে ককা এটা থাকিলে কি হয় বোজা এটা নিচিনা হৈ থাকে আপোনাক ইটো ক'ব সিটো ক'ব ঐ পাণ 2 কিলোমান আনিবিচোন ঐ তামোল 2টামান আনিবিচোন দোকানলৈ যাওঁ যদি মিঠাই লৈ আনিবিচোন বজাৰলৈ যাওঁ যদি আমুক লৈ আহিবিচোন এইবিলাক যেতিয়া আপোনাক ক'ব নহয় আপোনাৰ শুনি আমনি লাগিব আপুনি যেন একেবাৰে বহুত কিবা কিবি কৈছে ককা আইতাহঁতৰ কাৰণে কিন্তু তাতকৈ বেছি আপোনাৰ ককা আইতাই আপোনাৰ কাৰণে কৈ থৈছে যেতিয়া ককা আইতা নোহোৱা হৈ গ'ল মৰিলে এতিয়া ককা আইতাহঁতৰ কথা মনত পৰে মইতো জানো যে কান্দিলে ঘূৰাই নাপাওঁ কিন্তু যেতিয়া নেকি ককা আইতাহঁতক সপোনত দেখোঁ ন ভাল লাগে মই আপোনালোকক কওঁ আপোনালোকৰ ঘৰত যে সেই বুঢ়া মানুহটো বা সেই বুঢ়ী মানুহজনী খোজ কাঢ়িব নোৱাৰে ভিতৰতে সোমাই থাকে আপোনালোকৰ ঘৰৰ কথা যাৰে তাৰে আগত কয় যে আমাৰ বোৱাৰীজনী বেয়া আমাৰ ল'ৰাটো বেয়া নাতিটো বেয়া এইখিনি মই আপোনালোকক কৈছোঁ ক'বলৈ দিয়ক সেই মনৰ শান্তিখিনি পোৱাবলৈ দিয়ক যেতিয়া সেই ককা আইতা বা আপোনালোকৰ মা দেউতা নোহোৱা হৈ যাব নহয় তেতিয়া আপোনালোকে অনুভৱ কৰিব যে ককা আইতা থাকিলে ঘৰখন কিমান শুৱনি হৈ থাকে মা দেউতা থাকিলে ঘৰখন কিমান শুৱনি হৈ থাকে আজিও যদি আমাৰ ঘৰত ককা আইতা থাকিলেহেঁতেন এতিয়া আমাৰ ঘৰত কল আছে কল পকি আছে কল খাই আছোঁ ককা আইতা এইটোৱে ক'লেহেঁতেন যে কল আমাকো এৰাশী দিবিচোন শুনৌ মই পুনৰ ক'ম সঁচাকৈ প্ৰথমতে ককা আইতা থাকোঁতে আমি গণিতে কোৱা নাছিলোঁ ভাল পাওঁ ভাল নোপোৱা নহয় ভাল পাওঁ কিন্তু যেতিয়া নোহোৱা হৈ গ'ল নহয় নাইকিয়া হৈ গ'ল নহয় এতিয়া অনুভৱ কৰিছোঁ কেনিবা ক'ৰবালৈ গ'লেও শুন ক'লৈ গৈছিলি ক'ৰ পৰা আহিলি মই এনেই আমাৰ কথাবোৰ নকওঁৱেই আমি যেনিবা কাৰোবাক কৈহে দিম এনেকুৱা ধৰণৰ কথাবিলাক মোক আইতাই ককাই কয় আমাকনো ক'ত ক'ব গৈছিলে যেন কাৰোবাক ঘৈণীয়েকক লগ কৰিবলৈ এনেকুৱা ধৰণৰ কথাবোৰ কয় হ'লে আগতে মোক কিন্তু এইবোৰ কথা ক'বলৈ এতিয়া মানুহ একেবাৰে নাইকিয়া হৈ থাকিলে কপা মা মই আমি তিনিটাহে সঁচা কথা এইটো আপোনালোকৰ ঘৰত ককা আইতা আছে বা বুঢ়া বুঢ়ী এহাল আছে আপোনালোকৰ আমনি লাগিব আপডাল কৈ আলপৈচান ধৰি সেই মটৰ চৰিয়াটো পেলাই বা তামোল অলপমান যোগান ধৰি চাহ পানী অকণ দি বা ভাত কেইটা দিলেও যে ক'ব যে নিমখ ঢেৰ হৈছে দেই এইবোৰ খাব নোৱাৰি মাছ ভালকৈ ভাজিব নোৱাৰিলি শাক ভালকৈ নিসিজিলেই হালধিহে বেছি হৈছে আমুক হৈছে তামুক হৈছে এই কথাখিনি ক'বলৈও আপোনালোকৰ মানুহ নাইকিয়া হৈ থাকিব এতিয়া যদি আপোনালোকৰ ঘৰত আছে নহয় আপুনি যিমান পাৰে সেৱা কৰক আশীৰ্বাদ লওক মই এইটোৱে কৈছোঁ যদি আপুনি যদি বেছি অন্যায় কৰে নহয় আপুনিতো বিয়া পাতিব আপোনাৰ ল'ৰা ছোৱালী হ'ব সেই আপোনাৰ ল'ৰা ছোৱালী আপোনাক সেই তেনেকুৱাখন কৰিব চাব আপোনাৰ ল'ৰা ছোৱালী বিকলাংগ হ'ব কিবা হ'ব সেই আগৰ জনমত বা আগতে আপুনি অন্যায় কৰে আপোনাৰ বংশ কোনোবা মানুহে বহুত ডাঙৰ অন্যায় কৰিলে এইবিলাক হয় নিচিনা মোৰ অনুভৱ হয় বহুত বেয়া লাগিছে ককা আইতাহঁতৰ মহালটো মোৰ সন্মুখতে আছে কিন্তু এতিয়া মই এইটো জানো যে সিমান কান্দিলেওনো ক'ত ঘূৰি আহিব ককা আইতা নাহে কিন্তু দুখ প্ৰকাশ কৰোঁ মই পুনৰ ক'ম আপোনালোকৰ ঘৰত থকা সেই বুঢ়া বুঢ়ী হালক মা দেউতাক মই যে বহুত সন্মান কৰোঁ ভালকৈ কথা পাতোঁ এইটো ক'বলৈ যোৱা নাই কিন্তু আছে যদি আপুনি ভালকৈ কথা পতা পাতক আচাৰ ব্যৱহাৰ কৰক লাগিলে আপোনাক বেয়াই পায় যেতিয়া আপোনাৰ নোহোৱা হৈ যাব নহয় নাইকিয়া হৈ যাব নহয় তেতিয়া আপুনি অনুভৱ কৰিব এই মোৰ গোটে আপুনি ভিডিঅ' নবনাব পাৰে কিন্তু কান্দিব যাৰ মাক দেউতাক ককা আইতাক নাই নহয় সিহঁতি ক'ব যে সঁচাকৈ আমাৰ ককা আইতা থকাহেঁতেন অনুভৱ কৰে বুজি পায় মই কান্দি দেখুৱাৰ বাবে বেয়া নাপাব উঠ আমাৰ এতিয়া গৰু খুলি দিছোঁ আমাৰ গাঁৱত এতিয়া গৰু খুলি দিয়া বহাগ মানলৈকে ধুনীয়াকৈ ধৰি গোটেইকেইটা লগতে থাকিবি দেই কোনোবাই খেলি মেলি কৰিলে গোটেই তিনিটাই আগফালে পিছফালে বুকুফালে সোঁফালে বাওঁফালে এখুন্দা দি দিবি গাড়ীখনটো একেবাৰে লেতেৰা হৈ আছে মই এদিন ধুম এই মদগাখন খুলি পেলোৱাৰ পিছৰ পৰা এই ভিতৰৰ ভাগ গোটেই লেতেৰা গাড়ীত তেলটো কম আছে তেল 1 লিটাৰ ভৰাই আমাৰ ঘৰৰ পৰা
4 কিলোমিটাৰমান হ'ব 4-5 কিলোমিটাৰমান হ'ব সেই মালিকটো হ'লে যাওঁ লক্ষীবাৰী বৰক মই যাক লগ কৰিবলৈ আহিছিলোঁ যাক চাহপাত দিওঁ সেই মানুহটোক লগ পালোঁ হা চেকেখন দিছে চেকখন ভঙাব লাগিব বেংকলৈ গৈ এতিয়া ঘৰলৈ গৈ আছোঁ হা পিছফালৰ পৰিৱেশটো চাগে আপোনালোকে বৰ ধুনীয়া দেখিলে ভাল লাগে মোৰো ভাল লাগে ৰাস্তা দেখিলে কেনেকুৱা কোৱা কোৱা মজা 11:37 এতিয়া সময় হৈ গ'ল আৰু মই ধুনীয়াকৈ সাজি কাচি যাবলৈ ওলাইছোঁ টাউনলৈ আপোনালোক ক'ৰ পৰা আহিছে আমি জামগুৰি পৰা জামুগুৰিত তেল নভৰালে নে নেচালে নে নাই বি এছ চিটো নাই বিয়চি নাই হোৱা মানে অঁ এতিয়া আপোনালোক যায় ক'লৈ চলং পথাৰ ইয়াৰ পৰা 2 কিলোমিটাৰমানৰ আগত এখন দোকান আছে সেই গঁৰাটোৰ ওপৰত গঁৰাটো উঠি অকণমান আগলৈ গৈ সোঁচালে দোকান এখন আছে যদি তেল একেবাৰে নাই ভৰাই ল'ব আৰু ষ্টাৰ্টটো দি চাওক এইটো নালাগে মোক খালি ষ্টাৰ্টটো দি চাওক তাৰমানে কি হ'ল মাইকী মতা এহাল আহিছে আপোনালোক মই দুখটো বুজি পাওঁ এতিয়া ষ্টাৰ্টটো দি চাওক হয়নে নহয় চাওঁ মোক পইচা এটকাও নালাগে আপোনালোকে নালাগে লৈ যাওক খালি ষ্টাৰ্ট দিয়ক আৰু যাওক পইচা আছে নে আপোনাৰ এতিয়া পইচা মানে 150 টকাই আছে 150 টকা অঁ ঠিক আছে ন পইচা হ'বগৈ নে নহয় তেল ভৰাবলৈ আৰু হৈ যাব আপুনি খালি ষ্টাৰ্ট দিয়ক আৰু অকণ ওপৰলৈ লৈ আহক নহ'লে গঁড়া পিছলৈ যাবগৈ আপুনি চেল্ফটো নামাৰিব সেই কিকটো মাৰক এইফালে অকণ এইফালে আঁতৰলৈ গুচি আহক ঠেলি নহ'লে গঁড়াত এনেকৈ পিছলৈ যাবগৈ এতিয়া আপোনালোক চলং কথা যায় নেকি এতিয়া আপোনালোক আহিছে ক'ৰ পৰা অঁ অঁ মানুহকেইটাও কি হ'ল মানে কি তেল নাইকিয়া হৈ থাকিলে বাটতে আপুনি পাৰিলে আৰু অকণ ওপৰলৈ এনেকৈ সমান জেগালৈ গ'লো মোৰ চাওদাং পথাৰ মানে মানুহহালক মই দেখিলোঁ খেলি মটৰচাইকেলখন লৈ আহিছে তাৰপিছত মই দেখি বোলো তেল আধা লিটাৰ আনি ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰলৈ গৈ লৈ আহিছোঁ হ'ব ইমান এক্সেল নিদিব এই ছিগনেলটো জ্বলি আছে ছিগনেল লাইট লাইটটো জ্বলিয়ে থাকে ন অঁ হ'ব এতিয়া একো নাই ইয়াৰ পৰা অলপ দূৰ গ'লেই তেল পাব একো নাই খালি চাই ল'ব তেল আছেনে নাই বহুত বিপদত পৰিব ৰাতি হোৱাহেঁতেনতো আৰু দিগদাৰ হ'লহেঁতেন এতিয়া বাইদেউ উঠক আপুনি যাওক জানো মোক এটকাও নালাগে নহয় নালাগে আপোনালোকক লাগে যদি কওক মই 50 টকা দিম খালি আপোনালোকে এইটো কৰিব মই আপোনালোকক এইটোকে দিছোঁ কেতিয়াবা যদি মোৰ নিচিনা আপোনালোকৰ নিচিনা মানুহ পায় নহয় সেই 50 টকাৰ তেল দি সহায় কৰিব দেই যাওক আপোনালোক যাওক লাহে ধীৰে যাব অঁ যাওক মানে কি হ'ল মই ইনষ্টাগ্ৰামত এনেকুৱা ভিডিঅ' দেখিছোঁ মানুহে কেতিয়াবা কি চাইকেল মটৰচাইকেল লৈ ঠেলি আহি থাকে যোনেই নহওক মোৰ নিচিনাই হওক বা আন কোনোবাই হওক তাৰপিছত কি হয় তেল নাথাকে গাড়ীত তেল শেষ হৈ যায় ল'ৰা ছোৱালীবিলাক থাকে সিহঁতি চলাই মানে কি তেলবিলাক শেষ কৰি পেলাই আৰু মাক বাপেক কেতিয়াবা যাবলগীয়া হ'লে তেল নাথাকে গাড়ীত আধা বাটতে শেষ হৈ থাকে এতিয়া ইহঁতৰ এনেকুৱা হ'ল মই ইয়াৰ পৰা হয় আগত সিহঁতক ৰখিবলৈ ক'লোঁ সিহঁতি মোক চিনি নাপায় দেখি গুচি আহিলে ঠেলি মই 2 কিলোমিটাৰ গৈ তেল আধা লিটাৰ আনি সিহঁতক দিছোঁ পইচাটো দিছে মই নালাগে কৈছোঁ যাওক মই সিহঁতক এইটোৱে কৈছোঁ মই যেনেকৈ সিহঁতক সহায় কৰিছোঁ সিহঁতি যে কাৰোবাক সহায় কৰে মই সেইটোৱে বিচাৰিছোঁ ব'লক এতিয়া যাওঁ পাই গ'লোহি গোলাঘাটৰ ইলেক্ট্ৰিচিটি অফিচ কিমান ডাঙৰ ট্ৰেন্সফৰ্মাৰ চাওক আমাৰ ঘৰত যিটো মটৰ লাগি আছে সেই মটৰটো আমাৰ ঘৰৰ মিটাৰ বক্সৰ পৰা মই কানেকশ্যন কৰিছোঁ আৰু এতিয়া মোক এটা টেম্পৰাৰী মিটাৰ বক্স লাগিব ফৰ্মেলিটিখিনি পূৰা কৰিব লাগিব ভিতৰলৈ যাওঁ আৰু বিল দিয়া মানুহ বহুত ভিডিঅ' বনাবতো চাগে নোৱাৰিমেই আৰু চাওঁ টেম্পৰাৰী মিটাৰ বক্সটো মই ইয়াত নাপাওঁ আমাৰ গাঁৱতে পাই যাম আৰু 4,027 টকা 15 দিনৰ কাৰণে আৰু ফৰ্মখন ফিল আপ কৰোঁতে 300 টকা ল'লে আকৌ ফৰ্মখন কিনোতে 20 টকা ল'লে ইমানখিনি পইচা এতিয়া বেংকলৈ যাওঁগৈ
গোলাঘাট ইলেক্ট্ৰিচিটি অফিচৰ পৰা আহি এই চাৰিআলিটো পালোহি এতিয়া মই বেংকলৈ যাম চিধা এইফালে লাল ইণ্ডিকেটৰ 29 28 27 26 যাম আৰু মোৰ একাউণ্টটো য'ত আছে এই বেংকটো ওপৰত আছে ষ্টেট বেংক আৰু মই লাহে লাহে আহিছোঁ আৰু এতিয়া যাওঁ ওপৰলৈ কামখিনি কৰোঁগৈ আৰু একেবাৰে ছোৱালী নিচিনা ল'ৰা এটা দেখিলোঁ আচলতে ল'ৰা ছোৱালী নহয় নহয় আপোনালোকে বুজিয়ে পোৱা নাই আচলতে ল'ৰা ছোৱালী নিচিনা দেখিবলৈ বোলো সোমাই যাওঁ ভিডিঅ' চিডিঅ' বনাব নোৱাৰি ভিতৰত সেই একেই বেংকৰ কামখিনি কৰি আহিলোঁ ৰৈ আছোঁ এতিয়া মই ঘৰলৈ টিভি ৰিম'ট এটা নিব লাগিব এতিয়া গলিয়ে গলিয়ে সোমাব লাগিব ক'ৰবাত এইবেলি 2024 চনত গাড়ী এখন ল'ম বুলি ভাবিছোঁ যদি ভগৱানে লাগ দিয়ে আৰু আশীৰ্বাদ কৰিব দেই চুলাই মণ্ডকে খুৱাম যিমান পায় 100 টকা আৰু 100 টকা সঁচাকৈ সাধাৰণ হিচাপে আমি গাড়ীত তেল ভৰাই চোলা এটা কিনি বা লগৰ ল'ৰাবিলাকক পাৰ্টি চাৰ্টি দি শেষ কৰি পেলাওঁ পালোঁ নেপালোঁ মই ভাবিছোঁ এনেকুৱা এখন লৈ থ'ব লাগে যদি কপাল ফুলে এই কিবা এখন পালেই হ'ব আশাটো কৰিব নোৱাৰি আৰু ক'ব নোৱাৰি ন লৈ লৈছোঁ মানুহ দেখিছে না বহুত আজি বজাৰ কেনেকুৱা বঢ়িয়া বাৰু দিয়ক টিকেট এটা ল'লোঁ মোৰ পিছফালে যিখন দোকান দেখিছে এই দোকানখনত মই সোমাইছোঁ এই দুখনমান দোকানত কথা পাতি মেলি আৰু মা পাপা মোৰ কামনি মোক হৈ আছে মানে কি হ'ল টিভি ৰিম'টটো বেয়া হৈ থাকিলে পাওঁ নাপাওঁ নাজানো আৰু আশাটো আছে পাম বুলি পালে ভাল ঘৰত মানি ল'ব যে মই গোলাঘাট আহিছিলোঁ টাউনলৈ আৰু ৰিম'টটো বিচাৰিলোঁ ৰিম'টটো পালোঁ এতিয়া কিন্তু ৰিম'টটো নিম বা পাম বুলি কৈছে কিন্তু কামত দিয়ে নেকি এইটো নাজানো আপোনালোকে মোক কওকচোন ৰজা ডাঙৰ নে সগা ডাঙৰ আপোনালোকে ৰজা ডাঙৰ বুলি ক'ব যদি ৰজা আগত থাকি দিওঁ নহয় ৰজাই গোন্ধ পালে ৰজাইকে থাকিব নোৱাৰে গুচি যাব লাগিব ঠিক তেনেকুৱা মোৰ এতিয়া প্ৰস্ৰাৱ কৰিব লাগিছে প্ৰস্ৰাৱ কৰি যাওঁ 3:16 এইবুলি ফাওঁ ফাওঁকৈ ক'তো নৰখোঁ আৰু চিধা যাওঁ মুতিবলৈ গ'লেও গাড়ী এনেকৈ থৈ যাব লাগে নহ'লে ন'ৰ পাৰ্কিঙত গাড়ী ৰখালে বিপদ হ'ব আপোনাৰ বলক এখন গাড়ী চুৰ কৰি লোৱা দিয়া দেই ধৰা পৰিলে মাৰ খাম আৰু মানুহতে চাইছে এই মাত্ৰ ঘৰ পালোহি নাকামবি দেই থলে আৰু জীয়েককেইজনী বৰ চাহ চাহ আকৌ ঘৰলৈকে খেদি আহিব এইবাৰ আহিলোঁ গৰু বিচাৰি কেনেকুৱা জেগাত গৰু বিচাৰিবলগীয়া আছে চাওক হাবি জেগাত হাইফালে গ'লেকে সিহঁতৰ ঘৰফালে যাবগৈ নহয় পুৰা হাবি জেগাত গৰু বিচাৰিছোঁ এইবোৰ গৰুহে আৰু লোকৰ ঘৰত এনেকৈ হ'বলৈ নামাৰিবনে ৰাতিৰ ভাতটো খাবলৈ হৈ গ'ল খাই লওঁ চাওক বলক কি চব্জি নাজানো আৰু দেই 8:47 আৰু মই শুই গ'লোঁ আজি ভিডিঅ' এডিটিং এতিয়ালৈকে কৰা নাই কৰিবলৈ মন যোৱা নাই কিবা একদম ভাগৰুৱা নিচিনা অনুভৱ হৈছে কি হৈছে কেলে হৈছে এইবোৰ মই একো নাজানো আজিতো একো তেনেকৈ কাম কৰিব পোৱাই নাই চিন্তাই মানুহক ভাগৰুৱা কৰিছে এই চিন্তাটো সেই কাম কৰিলে মানুহৰ ভাগৰুৱা অনুভৱ হয় নহয় সেই ভাগৰুৱা অনুভৱটো ভাল হৈ যায় ঠিক হৈ যায় কিন্তু এই চিন্তাই যি মানুহৰ ভাগৰুৱা অনুভৱ কৰে নহয় এইটো বহুত বেয়া কথা আপোনাৰ স্বাস্থ্যৰ কাৰণেও বেয়া মানে আপোনাৰ কি ক'ম আৰু মানে বেয়া আৰু যে কি নহওক দিয়ক মই শুই গ'লোঁ
শুই ভিডিঅ' এডিটিং কৰিব নোৱাৰি টোপনি যাওঁগৈ গমেই নাপাওঁ পাহৰিয়ে থাকোঁ যদি পাওঁ কওঁ যদি নোৱাৰোঁ কাইলৈ দিনত সময় উলিয়াই এনেকৈ কৰিব লাগিব